ভোগালীক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি পথাৰত ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা গাভৰু ঢেকীশালত বিহুনাম জুৰি পিঠা পনা প্ৰস্তুতত ব্যস্ত হৈ পৰিছে জীয়ৰী বোৱাৰীসকল নতুন শৈলীৰে আটক ধুনীয়াকৈ সজাই তোলা হৈছে ভেলাঘৰসমূহ উৰুকাৰ নিশা হাঁহে মাহে এসাজ খাই ভোগালীৰ ভোগৰ বাবে চলাইছে প্ৰস্তুতি এই মুহূৰ্তত আমি লৈ যাব বিচাৰিছোঁ লংকালৈ আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ শইকীয়া আমাৰ সৈতে আছে সঞ্জীৱ শইকীয়া মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ পৰিৱেশটো দেখুৱাওক কেনেধৰণে প্ৰস্তুতি চলিছে হেপাহৰ বিহুটিক লৈ লংকা কাকি পাথৰিত প্ৰত্যেক বছৰে মাঘৰ বিহু পাক মুহূৰ্তত তেওঁলোকে এটা আটক ধুনীয়াকৈ হেৱালী ঘৰ নিৰ্মাণ কৰে এইবাৰো আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখাব বিচাৰিছোঁ আচলতে প্ৰণৱ নাথ নামৰ যুৱকজনৰ প্ৰচেষ্টাত প্ৰত্যেক বছৰে এই হোজাই জিলাৰ লংকাৰ কাকি পাথৰিত এটা ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ হৈ আছে বিগত কেইবছৰ ধৰি এইবছৰ তাৰ ব্যতিক্ৰম নহয় আপুনি দেখিছে এটা মহৰ শিঙৰ পেপাৰ এটা আকৃতি দিয়া হৈছে আৰু তাৰ লগে লগে দেখিছে আমাৰ কেমেৰা সহযোগে দেখাব এটা জাপি সদৃশ যিটো প্ৰতীকী সেই প্ৰতীকী তেওঁলোকে দিবলৈ চেষ্টা কৰিছে ইতিমধ্যে নিৰ্মাণ কাৰ্য প্ৰায় 50% সম্পূৰ্ণ হৈছে এটা তলত এটা ভেলাঘৰ নিৰ্মাণ কৰিছে যিটো ভেলাঘৰ আচলতে গাঁৱৰ যুৱক যুৱতীসকলে আচলতে মাঘৰ উৰুকাৰ দিনা তেওঁলোকে ভোজ খাব হাঁহে মাহে এসাঁজ খোৱাৰ যি আশা পুহি ৰাখিছে তেওঁলোকে সেই আশা মনৰ আগত ৰাখি তেওঁলোকে আচলতে মাঘৰ বিহু উৰুকাৰ এই প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে আমি উপস্থিত আছোঁ আচলতে এই অঞ্চলটোত এনেধৰণৰ উৎসৱ বা অনুষ্ঠানৰ আগভাগ লোৱা এজন যুৱকৰ আচলতে কি ক'ব এইবছৰ কি প্ৰচেষ্টা আপোনাৰ নমস্কাৰ সদৌ অসমবাসীলৈ আমাৰ ৩ নং কাকি জোনবিৰি যুৱ সংঘৰ তৰফৰ পৰা মাঘৰ বিহু লগ জনাইছোঁ বিগত বছৰ দৰে এইবছৰ আমি ভেলাঘৰ এটা নিৰ্মাণ কৰিছোঁ আমাৰ প্ৰদীপ নাথ মোৰ ভাইটি লগতে তেওঁৰ লগত সহযোগ কৰিছে আমাৰ সকলোৱে আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে সেয়েহে অহা মাঘৰ যিখন উৰুকাৰ দেখোন আমি একেলগে এসাঁজ খাম সেই সকলোকে আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ লগতে তাৰ লগত সংযোজিত ৰাখি এখন আমি উপহাৰ কুপন খেলৰ আয়োজন কৰিছোঁ লগতে নিশালৈ ইয়াত আপোনাৰ সাংস্কৃতিক অনুষ্ঠান এভাগ হ'ব সেয়েহে সমূহ ৰাইজক আমি এই অনুষ্ঠানটোলৈ সাদৰে আমন্ত্ৰণ জনাইছোঁ এটা কথা কৰিব লংকা কাকি পাথৰি সদায় মাঘৰ উৰুকাৰ দিনা ৰাইজৰ দৃষ্টি নিবন্ধ থাকে আচলতে কাকি পাথৰিত কি এইবছৰ কি নিৰ্মাণ কৰা হ'ব ঠিক এই প্ৰদীপ নাথ নামৰ যুৱকজনৰ এই তৎপৰতাতে আচলতে এনেবোৰ সৃষ্টি হয় আমি দেখি আছোঁ বিগত বৰ্ষসমূহত তুমি কেইবাটাও এনেধৰণৰ ভেলাঘৰ আকৃতি দিছা তাজমহল দিছা বা ৰংঘৰ দিছা আদি বিভিন্ন আকৃতি দিছা এইবাৰ তুমি কি দিবলৈ চেষ্টা কৰি আছা হয় নমস্কাৰ এইবাৰ আমি এয়া জাপি এভাগ বনাম তাৰপিছত ঢোল দুটা হ'ব লগত মহৰ শিঙৰ পেঁপা আৰু অলপ আমি আকৰ্ষণীয় বস্তু বনাম ধৰি লওক মহ এহাল বনাম যুঁজি থকা মহ এহাল বনাম এইখিনিয়ে প্ৰচেষ্টা হাতত লৈছোঁ আৰু কিমান দিন লাগিব সম্পূৰ্ণ হ'বলৈ আমি মানে উৰুকা দিনাখন আমাৰ প্ৰগ্ৰাম ভাগ আছে প্ৰগ্ৰামৰ আগতে আমি এদিনৰ আগতে সম্পূৰ্ণ কৰি তুলিম এতিয়া কেইদিন লাগিলে এতিয়া আমি আজি 10 দিনমান হৈছে কামত ধৰি থকা গোটেইখিনি লগাই কিন্তু আমি প্ৰতিদিন টাইমত দৰ্শকসকলক এটা কথা ক'ব লাগিব আচলতে ভেলাঘৰৰ আজিকালি যিটো আদৰ্শ লৈছে বা যিটো প্ৰতীকী চিহ্ন লৈছে এইটো এক প্ৰকাৰ গ্ৰহণযোগ্য নহয় যদিও কিন্তু বিভিন্ন অঞ্চলত এতিয়া দেখা পোৱা গৈছে এনেদৰে আচলতে ৰংঘৰ হওক বা কিবা মহৰশিঙৰ পেঁপা হওক বা কিবা শৰাই হওক বা জাপি হওক এনেধৰণৰ আকৃতিৰ ভেলাঘৰ বনাবলৈ তেওঁলোকে আচলতে সৃষ্টি কৰিছে কিন্তু প্ৰকৃতৰ যিটো আচলতে ভেলাঘৰৰ যিটো মাদকতা সেই মাদকতা হেৰাই গৈছে এইটো আমাৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত নৱপ্ৰজন্মই আমাৰ নিশ্চয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ